नमस्कार मैं मजिद बंधुসকল बलगते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ লাখ লাখ শিক্ষাৰ্থীলৈ ডাঙৰ খবৰ। অতি শীঘ্ৰে ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। এপ্ৰিলৰ শেষত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে ডাঙৰ খবৰ। হাত বিহুৰ পিছতে ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল। এপ্ৰিলৰ শেষত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ বিজেপিত এতিয়া নীতিও নাই অনুশাসনো নাই, কেৱল টকা আৰু আঁচনিৰ বলতে চলি আছে বিজেপিক এতিয়া বিশ্বাস কৰিব টান পোৱা হৈছে ৰাইজে। বিজেপিৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য প্ৰাক্তন জ্যেষ্ঠ বিজেপি নেতা অশোক শৰ্মাৰ। বিজেপিৰ বিৰুদ্ধে পুনৰ অশোক শৰ্মাৰ বিস্ফোৰণ। অশোক শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে এতিয়া নীতিও নাই অনুশাসনো নাই বিজেপিত, কেৱল টকা আৰু আঁচনিৰ বলতহে চলি আছে বিজেপি। ভয় ভাবুকি আৰু প্ৰলোভনত চলি আছে দলটো। বিজেপিক এতিয়া বিশ্বাস কৰিব টান পোৱা হৈছে ৰাইজে। সেই কথাটো ৰাইজে দেখুৱাই দিব এই পঞ্চায়ত নিৰ্বাচনত। কেৱল আঁচনিৰ লোভতহে তেওঁলোকৰ পিছত আছে কিছুমান মানুহ। কংগ্ৰেছ নেতা অশোক শৰ্মাৰ এই বিস্ফোৰক মন্তব্য। পৰৱৰ্তী খবৰ এতিয়াৰ পৰা কোনো হাস্পাতালৰ পৰা নৱজাতক নোহোৱা হ'লে বা হেৰুৱালে লগে লগে বাতিল হ'ব সেই হাস্পাতালৰ লাইচেন্স বা অনুজ্ঞাপত্ৰ। এই সন্দৰ্ভত দেশৰ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান। এতিয়াৰ পৰা যিখন হাস্পাতালৰ পৰা শিশু চুৰি হয় সেই হাস্পাতাল বন্ধ কৰি দিব বা সেই হাস্পাতালখনৰ লাইচেন্স বাতিল কৰা হ'ব। হাস্পাতালৰ শিশু চুৰিৰ কাণ্ডক লৈ এইবাৰ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ মন্তব্য। যিখন হাস্পাতালৰ পৰা শিশু চুৰি হয় সেই হাস্পাতালৰ লাইচেন্স বাতিল কৰি দিব লাগে, এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ। দিল্লী এনচিআৰত শিশু সৰবৰাহ গেং ধৰা পৰাক লৈ কঠোৰ হৈছে দেশৰ উচ্চতম ন্যায়ালয়। উত্তৰ প্ৰদেশৰ পৰা শিশু চুৰিৰ গোচৰত উচ্চতম ন্যায়ালয়ৰ ডাঙৰ ৰায়দান। আৰু এই সন্দৰ্ভত অহা 21 এপ্ৰিলত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ'ব উচ্চতম ন্যায়ালয়ত। ন্যায়াধীশ JB পাৰ্দিৱালা আৰু R মহাদেৱন বিচাৰপীঠৰ এই ৰায়দান। আৰু লগতে হাস্পাতালৰ পৰা শিশু চুৰি ঘটনা ৰোধিবলৈ চৰকাৰক কঠোৰ পদক্ষেপ ল'বলৈ নিৰ্দেশ দেশৰ উচ্চতম ন্যায়ালয়ৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ আমচুক এইবাৰ কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কয় যে কোনো পধ্যেই অসমৰ ৰাজপথত প্ৰতিবাদ কৰিবলৈ দিয়া নহ'ব। ৰাজপথত আন্দোলন কৰিলে সৃষ্টি হ'ব সংঘাতৰ। ৱাকফ সংশোধনী আইনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। ৱাকফ সংশোধনী আইনক লৈ এইবাৰ ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমচুৰ লগতে আইনৰ বিৰোধিতা কৰাসকলক সকিয়নি মুখ্যমন্ত্ৰীৰ। কোনো পধ্যেই অসমৰ ৰাজপথত প্ৰতিবাদ কৰিব দিয়া নহ'ব। ৰাজপথত আন্দোলন কৰিলে সৃষ্টি হ'ব সংঘাতৰ। আমাক সংঘাত নালাগে, অসমত চলিব ভাতৃত্ববোধ। ৱাকফৰ বিৰোধিতা কৰাসকল উচ্চতম ন্যায়ালয়লৈ যাওক। ৱাকফ সংশোধনী আইনক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ মন্তব্য। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক শোকাবহ ঘটনা। এইবাৰ নদীত মাছ ধৰিবলৈ গৈ মৃত্যু হৈছে 2 কণমানি শিশুৰ। ব্ৰহ্মপুত্ৰৰ সুঁতিত মাছ ধৰিবলৈ গৈ 2 শিশুৰ সলিল সমাধি। আৰু এই 2 শিশুৰ মৃত্যুত এতিয়া পৰিয়ালত হাহাকাৰ অৱস্থা। বৰপেটাৰ চেঙাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। 2 কণমানি শিশু ৰাজু আলী আৰু ৰকিবুল ইছলামৰ কৰুণ মৃত্যু। বৰপেটাৰ চেঙা সমষ্টিৰ মাজৰ চৰত সংঘটিত হৈছে এই শোকাবহ ঘটনা। ব্ৰহ্মপুত্ৰৰ সুঁতিত মাছ ধৰিবলৈ গৈ 2 শিশুৰ সলিল সমাধি।
কণমানি ৰাজু আৰু ৰকিবুলৰ মৃত্যুত পৰিয়ালত এতিয়া হাহাকাৰ অৱস্থা। মাছ ধৰিবলৈ গৈ মৃত্যু হৈছে 5 বছৰীয়া ৰাজু আলী আৰু 7 বছৰীয়া ৰকিবুল ইছলামৰ। অচেতন অৱস্থাত নৈৰ পৰা উদ্ধাৰ কৰে পৰিয়ালৰ লোকে আৰু তাৰ পিছত স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও দুয়োকে মৃত ঘোষণা কৰে চিকিৎসকে। আৰু 2 শিশুৰ কৰুণ মৃত্যুৰ পিছতে এতিয়া অঞ্চলজুৰি শোকাকুল পৰিৱেশ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। এতিয়াৰ পৰা অসমীয়া ভাষাতে চলিব ৰাজ্যৰ সকলো চৰকাৰী কাম কাজ। সকলো চৰকাৰী কামত বাধ্যতামূলক হ'ল অসমীয়া ভাষা। পহিলা বহাগৰ দিনটোতেই এই সন্দৰ্ভত অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। পহিলা বহাগৰ দিনটোতেই চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এতিয়াৰ পৰা অসমীয়া ভাষাতে চলিব সকলো চৰকাৰী কাম কাজ। সকলো চৰকাৰী কামত বাধ্যতামূলক হ'ব অসমীয়া ভাষা। অসমীয়াতে জাৰি কৰা হ'ব কেবিনেটৰ চৰকাৰী অধিসূচনা আৰু নিৰ্দেশনাৱলী। অসমীয়া ভাষাত জাৰি কৰিলে চৰকাৰী অধিসূচনা। অৱশ্য বৰাক উপত্যকাত বঙালী ভাষাত প্ৰযোজ্য হ'ব এই নিয়ম আৰু বিটিআৰত বড়ো ভাষাত প্ৰযোজ্য হ'ব একেই নিয়ম। পহিলা বহাগৰ দিনটোতেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতে এইবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ওপৰত ক্ষোভ উজাৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। খঙত অগ্নিশৰ্মা হৈ পৰিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। 1 বহাগ অৰ্থাৎ পহিলা বহাগৰ দিনটোতেই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ খবৰ সন্মুখীন হ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। স্বয়ং মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখতেই সকলোৰে সন্মুখত নলবাৰী নিজা সমষ্টিত জয়ন্ত মল্ল বৰুৱাক কটু বাক্য শুনালে গেৰুৱা দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। উল্লেখযোগ্য যে মঙলবাৰে নলবাৰী সমষ্টিৰ বাজানী মণ্ডলৰ নৱনিৰ্মিত কাৰ্যালয় উদ্বোধনৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈছিল দিলীপ শইকীয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দলটোৰ আন কেইবাজনো জ্যেষ্ঠ নেতা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নৱনিৰ্মিত ভৱন উদ্বোধন কৰা কাৰ্যসূচী সফলতাৰে সম্পন্ন হৈ যোৱাৰ পাছতে লাগে অথন্তৰ। জানিব পৰা মতে কাৰ্যালয় উদ্বোধনৰ পাছতো বহু সময়লৈকে কাৰ্যালয়ৰ বাহিৰতে থাকিবলগীয়া হয় দিলীপ শইকীয়া। কাৰ্যালয়ৰ ভিতৰত মুখ্যমন্ত্ৰীৰে মণ্ডল সভাপতি মিণ্টু তামুলী বহু সময় ধৰি সোমাই আছিল, যাৰ বাবে সভাপতি দিলীপ শইকীয়াই বাহিৰত থাকিবলগীয়া হৈছিল। সেয়ে ক্ষোভত অগ্নিশৰ্মা হৈ দিলীপ শইকীয়াই মুখ্যমন্ত্ৰীৰ সন্মুখতে মিণ্টু তামুলীৰ ওপৰত ক্ষোভ প্ৰকাশ কৰি তেওঁক দলৰ পৰা ছাইড কৰি দিবলৈ কৈ নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাকো কটু বাক্য শুনায়। আৰু সেই সময়ত দলীয় কৰ্মীৰ সৈতে দিলীপ শইকীয়াৰ সন্মুখত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কাষত উপস্থিত আছিল স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। দিলীপ শইকীয়াই ৰাজহুৱাকৈ এইদৰে এগৰাকী মণ্ডল সভাপতি আৰু নলবাৰীৰ বিধায়ক তথা জ্যেষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক একাকাৰ কৰি কটু বাক্যৰে ক্ষোভ প্ৰকাশ কৰা বিষয়টো সামাজিক মাধ্যমত বনজুইৰ দৰে বিয়পি পৰিছে। বহুতে আকৌ ইয়াত নপুৰণি বিজেপিৰ মাজৰ সংঘাতো দেখা পাইছে। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধ ক্ৰমাৎ বিশ্বজুৰি বিয়পি পৰিছে। ইজৰাইলে গাজাত চলোৱা অত্যাচাৰৰ এইবাৰ প্ৰতিশোধ ল'লে মালদ্বীপে। মালদ্বীপত ইজৰাইলী লোকৰ ন এণ্ট্ৰি, অৰ্থাৎ ইজৰাইলী লোকে এতিয়াৰ পৰা প্ৰৱেশ কৰিব নোৱাৰিব মালদ্বীপত। মালদ্বীপ ৰিপাব্লিকত ইজৰাইলৰ পাছপৰ্ট থকা ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰিলে মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজু চৰকাৰে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। এইবাৰ নৱবৰ্ষত ৰাজ্যত বৃদ্ধি পাব ভূমিকম্প, শিলাবৃষ্টি আৰু ঘূৰ্ণী বতাহৰ প্ৰকোপ। ৰাজ্যত বতৰে ল'ব ভয়ংকৰ ৰূপ। বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত প্ৰকাশ পাইছে এই তথ্য। সাৱধান ৰাজ্যবাসী। এইবাৰ নৱবৰ্ষত ৰাজ্যত বৃদ্ধি পাব ভূমিকম্প, শিলাবৃষ্টি আৰু ঘূৰ্ণী বতাহৰ প্ৰকোপ। ৰাজ্যত বতৰে ল'ব ভয়ংকৰ ৰূপ। 2025 বৰ্ষৰ আৰম্ভণিৰ পৰাই ইটোৰ পিছত সিটোকৈ ভূমিকম্পই জোকাৰিছে অসম। শিলাবৃষ্টি ধুমুহাৰ ফলতো ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত আৰু পুনৰ শিলাবৃষ্টি ধুমুহাই তাণ্ডৱ চলোৱাৰ সম্ভাৱনা। ঘূৰ্ণী বতাহৰ প্ৰকোপ বৃদ্ধি পাব এই বছৰত। সেয়ে সাৱধানে থাকক ৰাজ্যবাসী। বৰপেটা সত্ৰৰ বৰ্ষফল গণনাত এই মন্তব্য কৰিছে বা এই তথ্য প্ৰকাশ পাইছে।